জলেশ্বৰ তথা নৱগঠিত বীৰসিংহ জৰুৱা সমষ্টিৰ বুঢ়াবুঢ়ীৰ খহনীয়া অঞ্চল পৰিদৰ্শন বিধায়ক আফতাব উদ্দিন মোল্লাৰ। উল্লেখ্য যে কেইদিনমান ধৰি অব্যাহত আছে বুঢ়াবুঢ়ী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। নিশাৰ ভাগত ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানলৈ যোৱা পথটোৰ বৃহৎ অংশ ফাট মেলে। ইয়াৰ পিছত আজি জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লা উপস্থিত হয় বুঢ়াবুঢ়ীত। তেওঁ লগতে জলসিঞ্চন বিভাগৰ অভিযন্তাৰ লগত মত বিনিময় কৰে। বিধায়ক মোল্লাই চৰকাৰে নদী প্ৰতিৰোধৰ বাবে পুঁজি আবণ্টন নিদিয়া বুলি প্ৰকাশ কৰে। তেওঁ জলসিঞ্চন মন্ত্ৰীগৰাকীকেও অঞ্চলটো পৰিদৰ্শন কৰি বুঢ়াবুঢ়ী থানখন ৰক্ষা কৰাৰ আহ্বান জনায়। মই সাংবাদিক বন্ধুসকলক আমাৰ বুঢ়াবুঢ়ী মন্দিৰ কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান যিটো বুঢ়াবুঢ়ী থানৰ ওচৰত এই গৰাখহনীয়া তাণ্ডৱৰূপী কালৰূপী ৰূপ ধাৰণ কৰিছে, ইয়াৰ বাবে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৰোণভাৱে অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে অতি সোনকালে ইয়াৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। লগতে আমাৰ যিখন হিন্দুসকলৰ তীৰ্থস্থান বুলি ধৰোঁ বুঢ়াবুঢ়ী থান, এইটো অস্তিত্ব সংকটত, গতিকে যি ব্যৱস্থা লয় অতি সোনকালে ইয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে। হয়, আচলতে ইয়াৰ 200 বছৰ হ'ব সেই পৰম্পৰা চলি আছে। আৰু যদি গৰাখহনীয়া কালৰূপ ধাৰণ কৰি এই ঠাইডোখৰ ভঙাই লৈ যায়, তেনেহ'লে ইয়াৰ এটা ইতিহাসৰ পাতত কলা অধ্যায় বুলি হ'ব বুলি অনুমান মোৰ। আমাৰ যিজন নৱনিৰ্বাচিত সাংসদ আছে আৰু বিধায়ক আছে, জিলা উপায়ুক্ত আছে ধুবুৰীত, তেখেতসকললৈ মোৰ অনুৰোধ, আপোনালোকে এবাৰ সকলোৱে আহক আৰু আহি দেখা দি গ'লেই নহ'ব, কাম কৰি দেখুৱাব লাগিব, তেহে আমাৰ ৰাইজৰ উপকাৰ হ'ব বুলি মই অনুমান কৰিছোঁ। হয়, আমাৰ যিজন জলসিঞ্চন মন্ত্ৰী আছে পীযুষ হাজৰিকা, তেখেতক এবাৰ আহি আমাৰ এই ঠাইখন ভ্ৰমণ কৰি যাবলৈ অনুৰোধ জনাইছোঁ যে আমাৰ নৈপৰীয়া মানুহখিনিয়ে কিমান কষ্টত আছে, আহি এবাৰ চাই যাওক, এয়া আমাৰ দাবী। গোৱালপাৰা লখিমপুৰৰ পৰা চাহিৰ আব্বানীৰ ৰিপৰ্ট, নিউজ 24 NE।